নমস্কাৰ পুনৰ এবাৰ আপোনালোকক মই ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আমাৰ আজিৰ বিচাৰ্য বিষয় বা আলোচনাৰ বিষয়বস্তু হ'ল সামগ্ৰিক স্বাস্থ্য ৰক্ষা কৰাৰ ক্ষেত্ৰত আধ্যাত্মিক দিশ বা আধ্যাত্মিক দিশৰ ভূমিকা বা আধ্যাত্মিক দিশত সামগ্ৰিক স্বাস্থ্যনো কি। আমি ইতিমধ্যে আগৰ ভিডিঅ'সমূহত কৈছিলোঁ যে সামগ্ৰিক স্বাস্থ্য বা হোলচম হেল্থ বুলি ক'লে সকলো দিশৰ শাৰীৰিক, মানসিক, আধ্যাত্মিক, সামাজিক, নৈতিক, আৱেগিক সকলো দিশৰ সৰ্বাংগীন সুন্দৰ এটা স্বাস্থ্য বা সুন্দৰ এটা জীৱনৰ কথা কৈ থকা হৈছে। গতিকে সুন্দৰ জীৱন যাপন কৰিবৰ কাৰণে যিধৰণে আপোনাৰ শাৰীৰিক দিশটোৱে বা মানসিক দিশটোৱে বা আৱেগিক দিশটোৱে যিধৰণে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে, ঠিক সেইদৰে আধ্যাত্মিক দিশৰ যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা আছে। এতিয়া সৰ্বপ্ৰথমে আমি প্ৰশ্ন কৰোঁ যে আধ্যাত্মিকতানো কি, হোৱাট ইজ স্পিৰিচুৱেলিটি। এই ক্ষেত্ৰত দেখা যায় যে বহু ব্যক্তিৰ মাজত এটা দ্বিধাবোধ বা আছে, এটা ভুল ধাৰণা আছে যে ধৰ্মীয় বিশ্বাস বা ধৰ্মান্ধতা বা ধৰ্মীয় ৰীতি নীতি মানি চলাটোৱে আধ্যাত্মিকতা বা ধৰ্ম বিশ্বাসে আধ্যাত্মিকতাক বিশ্বাস বুলি পেলাই আমাৰ সৰ্বসাধাৰণ সমাজত সেইখিনি এটা মনোভাৱ আছে। সকলোৱে ভাবে যে আধ্যাত্মিকতা মানে নিজৰ আৰাধ্যজনক সেৱা কৰা, প্ৰাৰ্থনা কৰা বা ভক্তি কৰা, সেইটো বুজায়। কিন্তু প্ৰকৃতাৰ্থত আধ্যাত্মিকতাৰ লগত ধৰ্মৰ কোনো প্ৰত্যক্ষ সম্পৰ্ক নাই। ধৰ্ম এটা সংকীৰ্ণ এটা ধাৰণা বুলি মই ক'ম। মই এইকাৰণে সংকীৰ্ণ ধাৰণা বুলি ক'ম কিয়নো এই বিশ্বব্ৰহ্মাণ্ডত বহুত ধৰ্ম আছে। আৰু আমি সচৰাচৰ পাই থকা ধৰ্মৰ কথা যদি আমি চাওঁ, চাওকচোন বাৰু, সনাতন, খ্ৰীষ্টিয়ান, ইছলাম, ইহুদী আদি কৰি বহুত, শিখ, জৈন, বৌদ্ধিষ্ট, বিভিন্ন ধৰ্ম বা বিভিন্ন ধৰ্মাৱলম্বী ব্যক্তিসকলে আমি পাইছোঁ বা তেওঁলোকৰ সংস্পৰ্শলৈ আহিছোঁ। প্ৰত্যেকৰে আৰাধ্য বা উপাসনা কৰা যি মহৎ ব্যক্তিসকল প্ৰত্যেকৰে ভিন ভিন, আৰু প্ৰত্যেকৰে এংগুলৰ পৰা প্ৰত্যেকে কি বিবেচনা কৰে, ভাবে যে ধৰি লওক এজন সনাতন ধৰ্মাৱলম্বী ব্যক্তিসকলে কয় এই গোটেই বিশ্বব্ৰহ্মাণ্ডখন ভগৱানে সৃষ্টি কৰিছে, ভগৱানৰ মহিমা, ভগৱানৰ লীলা। হয়তো ইছলাম ধৰ্মাৱলম্বী লোকে ক'ব পাৰে এই গোটেই বিশ্বব্ৰহ্মাণ্ডখন আল্লাই সৃষ্টি কৰা বুলি। হয়তো শিখ ধৰ্মাৱলম্বীয়ে ক'ব পাৰে বায়ুগুৰুৱে সৃষ্টি কৰা বুলি, বৌদ্ধিষ্টে ক'ব পাৰে বুদ্ধই সৃষ্টি কৰা বুলি, বা খ্ৰীষ্টানিটিয়ে বিশ্বাস কৰিব পাৰে যে গডে বা যীচাছে এইখন গোটেই বিশ্বব্ৰহ্মাণ্ড সৃষ্টি কৰিছে বুলি। কিন্তু প্ৰকৃতাৰ্থত সেইটো নহয়। ধৰ্ম এটা নিৰ্দিষ্ট সংখ্যক ব্যক্তি বা এটা নিৰ্দিষ্ট ভূখণ্ডৰ ব্যক্তিসকলক তেওঁলোকক একাত্ম কৰি ৰখা বা এক কৰি ৰখা একোটা বান্ধোন, আৰু তাৰ জৰিয়তে সমাজ এটা সুসংগঠিত হয় আৰু সমাজৰ ৰীতি নীতি বা পৰম্পৰা তাৰ আদতে গঢ় লৈ উঠে। গতিকে এটা সমাজ সুচাৰুৰূপে পৰিচালনা কৰাৰ ক্ষেত্ৰত ধৰ্মৰ যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা আছে। কিন্তু মই ধৰ্মক এইখিনি কোনো কাৰণতে হেৰ বা নিম্ন দৃষ্টি দিব বিচৰা নাই। কিন্তু মই ধৰ্মক সংকীৰ্ণ বুলি এইকাৰণে কৈছোঁ যে বিভিন্ন ধৰ্মাৱলম্বী ব্যক্তিসকলে নিজক ধৰ্মক কেন্দ্ৰ কৰি পেলাই যিখিনি ধাৰণা মনত পোষণ কৰে, সেইটো প্ৰকৃতাৰ্থতে নিজৰ ধৰ্মীয় দৃষ্টিকোণৰ পৰা সেইটো শুদ্ধ, কিন্তু সামগ্ৰিকভাৱে আধ্যাত্মিক দৃষ্টিকোণৰ পৰা সেইটো শুদ্ধ নহয়। মই সেইটোৱে ক'বলৈ গৈছোঁ। গতিকে যাতে এটা ভুল ধাৰণা কাৰো মনত প্ৰৱেশ নকৰে, মই সেইটো লৈ পেলাই পুনৰবাৰ ক'লোঁ। এতিয়া কথাটো যে ধৰ্ম আৰু আধ্যাত্মিকতাৰ মাজত যথেষ্ট পাৰ্থক্য আছে। আধ্যাত্মিকতা হ'ল সকলো ধৰ্মৰ ঊৰ্ধ্বত। তেতিয়াহ'লে আধ্যাত্মিকতানো কি? তেতিয়াহ'লে এটা শব্দতে বা এটা বাক্যতে আপোনালোকে বুজি পাব যে আধ্যাত্মিকতা মানে কি। মই যদি কওঁ এটা শব্দত, তেতিয়াহ'লে আধ্যাত্মিকতা হ'ল ল অফ ইউনিভাৰ্ছ, অৰ্থাৎ বিশ্বব্ৰহ্মাণ্ডৰ নীতি বা আইনে হ'ল আধ্যাত্মিকতা। এতিয়া এই কথাটো আপুনি সূক্ষ্মভাৱে যদি উপলব্ধি কৰি চাই, দেখিব যে ল অফ ইউনিভাৰ্ছ বুলি ক'লে ইউনিভাৰ্ছৰ যিখিনি ল বা নীতি, যিখিনি আইন চলি আছে, কেৱল মাত্ৰ মানুহ নহয়। এতিয়া যদি আপুনি চাওক, ধৰ্মই কেৱল মাত্ৰ মানুহক কেন্দ্ৰ কৰি পেলাই গঢ় লৈ উঠিছে, বা মানুহক লৈয়ে বিভিন্ন অঞ্চলৰ বিভিন্ন ব্যক্তিসকলৰ মাজত বিভিন্ন ধৰ্মীয় মতবাদ বা ধৰ্মীয় আদৰ্শ বা ধৰ্মীয় দৰ্শনে ক্ৰিয়া কৰিছে। কিন্তু ল অফ নেচাৰে বা প্ৰকৃতিৰ নীতিয়ে কিন্তু কেৱল মাত্ৰ মানুহ নহয়, এই বিশ্বব্ৰহ্মাণ্ডত থকা সকলো জীৱ, সকলো সূক্ষ্মতকৈ সূক্ষ্ম প্ৰাণীৰ পৰা বৃহৎতকৈ বৃহৎ প্ৰাণীলৈকে, সূক্ষ্মতকৈ সূক্ষ্ম উদ্ভিদৰ পৰা বৃহৎৰ পৰা বৃহৎ বটবৃক্ষলৈকে সকলোকে
এই আধ্যাত্মিকতাই আৱৰি ৰাখিছে আৰু এই আধ্যাত্মিকতাই প্ৰভাৱতে বা প্ৰকৃতিৰ নীতি অনুসৰিহে এই গোটেই বিশ্বব্ৰহ্মাণ্ড পৰিচালিত হৈ আছে। যদি আমি কওঁ চন্দ্ৰ, সূৰ্য, গ্ৰহ, নক্ষত্ৰ, বায়ু, পানী, অগ্নি, জল বা আমাৰ পঞ্চতত্বৰ কথা যদি কওঁ বা এই মহাজাগতিক যিখিনি আমাৰ বিশ্বব্ৰহ্মাণ্ড হাতীপতি বা আমাৰ সৌৰশক্তি বা ছ'লাৰ ছিষ্টেমৰ কথা যদি কওঁ, এইখিনি এতিয়া ছ'লাৰ ছিষ্টেম যদি কওঁ যে আপুনি যদি ধৰ্ম বুলি ভাবিছে, যদি আপোনাৰ এই পৃথিৱীত কোনোবা যদি সৃষ্টিকৰ্তা বা পালন কৰোঁতা যদি আছে, তেতিয়াহ'লে আপুনি এজনক ধৰি লওক, সেইজন হ'ল সূৰ্য। এতিয়া ক'বলৈ গ'লে সূৰ্য যিজনে আমাক খুৱাইছে, যিজনে পিন্ধাইছে, সৰ্বস্বত তেওঁ আমাৰ অন্নদাতাও, তেওঁ আমাৰ ভৰণ পোষণ দিওঁতা। কাৰণ যদি আপুনি যদি আপাত অৰ্থত যদি আমি কি খাই জীয়াই থাকোঁ, তেতিয়াহ'লে আমি ক'ম সূৰ্যৰ শক্তি বা সূৰ্যৰ ৰশ্মি বক্ষণ কৰি পেলাই আমি জীয়াই থাকোঁ। আমি কি পিন্ধো? সূৰ্যৰ ৰশ্মি বা সূৰ্যৰ শক্তি। মই মাত্ৰ এটা উদাহৰণ দিছোঁ যে আমি যদি আধ্যাত্মিক, কিন্তু সেই সূৰ্যৰ পোহৰ এই বিশ্বব্ৰহ্মাণ্ডত যেতিয়া পৰে, জাতি, ধৰ্ম, বৰ্ণ, অঞ্চল, দেশ, প্ৰাণী, উদ্ভিদ, প্ৰাণী, সকলো জীৱ জন্তু উদ্ভিদ নিৰ্বিশেষে সকলোৰ কাৰণে সমানে পৰে। গতিকে সেই আধ্যাত্মিকতা বা প্ৰকৃতিৰ নীতিৰ লগত কোনো ভেদ বা ভিন্নতা নাই, সকলোকে প্ৰকৃতিয়ে সমান বা এক বুলি পেলাই আঁকোৱালি লৈছে। গতিকে সেই দিশৰ পৰা যদি আপুনি এই প্ৰকৃতিৰ নীতি বা প্ৰকৃতিৰ প্ৰকৃত ৰহস্য যদি আপুনি উপলব্ধি কৰিব পাৰিছে, তেতিয়াহ'লে আপুনি গম পাব যে তাতে আধ্যাত্মিকতা লুকাই আছে। দিট ইজ দ্য স্পিৰিচুৱেলিটি। আচলতে প্ৰকৃতিৰ ৰীতি প্ৰকৃতি কেনেকৈ পৰিচালিত হৈছে আৰু হোৱাট ইজ দ্য ৰিয়েলিটি ইন দ্য নেচাৰ, মানে প্ৰকৃতি সকলো জীৱ জন্তু উদ্ভিদ পশু পক্ষী বা সকলোৱে তেওঁলোকে এটা জন্ম হয়, কালক্ৰমত ডাঙৰ হয়, এটা সময় বৃদ্ধ হয়, এটা সময় এই পৃথিৱীৰ পৰা নাইকিয়া হৈ যায়, আকৌ নতুন জেনেৰেশ্যন আহে। ঠিক তেনেকৈ আমাৰ দৈনন্দিন জীৱনতো ঠিক তেনেকৈ প্ৰতিটো প্ৰকৃতি আমাক ব্যক্তি বা মানুহসকলক কি কাৰণে প্ৰকৃতিৰ অন্যান্য জীৱ জন্তুৰ পৰা পৃথক হৈ আছোঁ? একমাত্ৰ আমাৰ এটা হ'ল ভাল দিশটো হ'ল আমাৰ বিবেক, বেয়া দিশটো হ'ল আমাৰ লোভ। এতিয়া চাওক কথাটো যে বিবেক আমি বিচাৰ বিবেচনা কৰিব পাৰোঁ, আমাৰ চিন্তা কৰিব পাৰোঁ। গতিকে আমি ভৱিষ্যতৰ কাৰণে সঁচা সঞ্চিত কৰি ৰখা বা যিটো আমি সেই অৰ্থত আগ্ৰাসন, আমাৰ যিটো আগ্ৰাসী মনোভাৱ আছে, গতিকে সেই আগ্ৰাসী মনোভাৱে হ'ল আমাৰ লোভ। গতিকে এই দুটা বস্তু আছে। অন্যান্য জীৱ জন্তুৰ তুলনাত যদি আমি চাওঁ, তেতিয়াহ'লে তেওঁলোকৰ নিত্যনৈমিত্তিক তেওঁলোকে জৈৱিক প্ৰবৃত্তি অনুসৰি তেওঁলোকে খাব লাগে, খায়, নিজৰ পেট ভৰি গ'ল, গতিকে যিমান বস্তু য'তে থাকিলেও তেওঁলোকে তাতে এৰি থৈ পেলাই নিজৰ ফালে বা নিজৰ গতিত গৈ থাকে। গতিকে অন্যান্য জীৱ জন্তু আৰু মানুহৰ মাজত যদি প্ৰকৃতিগত যদি পাৰ্থক্য যদি আপুনি অকণমান সূক্ষ্মভাৱে উপলব্ধি কৰে, তেতিয়াহ'লে আমাক প্ৰকৃতিয়ে কি দিছে, আমি প্ৰকৃতিৰ পৰা কি লৈছোঁ, বা অন্যান্য জীৱ জন্তু বা উদ্ভিদ জগতে প্ৰকৃতিয়ে কি দিছে আৰু কি লৈছে, তেওঁলোকে কিন্তু এটা প্ৰকৃতিৰ জগতৰ বা প্ৰকৃতিৰ ৰীতি অনুসৰি পৰিচালিত হৈ আছে। কেৱল মাত্ৰ আমি মানুহে প্ৰকৃতিৰ ৰীতি ভংগ কৰিছোঁ বা প্ৰকৃতিক আমি উপলব্ধি কৰিব পৰা নাই। গতিকে এই প্ৰকৃতি বা ইউনিভাৰ্চেল লাইফ ফৰ্চক উপলব্ধি কৰিব পৰাটোৱে হ'ল আমাৰ আধ্যাত্মিক দিশৰ সামগ্ৰিক স্বাস্থ্য বুলি আমি ক'ব পাৰোঁ। গতিকে ইয়াক কৰিবলৈ যোৱাৰ লগে লগে আমি কি কৰিব লাগিব যে আমি যদি প্ৰকৃতিৰ লগত অন্যান্য জীৱ জন্তু বা উদ্ভিদ জগতৰ লগত যদি আমি নিজকে কম্পেয়াৰ কৰোঁ, তেতিয়াহ'লে আমাৰ শ্ৰেষ্ঠতা ক'ত আছে, কি আছে, আমি যেনেকৈ আহিছিলোঁ আমি তেনেকৈ যাব লাগিব। গতিকে সেই কথাখিনি আমি কেনেকৈ গম পাম নিজকে, বা আমি অন্যান্যৰ লগত কেনেকৈ আমি তুলনা কৰিব পাৰোঁ, তাৰ কাৰণে আপুনি কৰিব লাগিব আত্ম উপলব্ধি, আত্মবিশ্লেষণ, আত্মসংশ্লেষণ, তাৰপিছত আপুনি আত্মমূল্যায়ন কৰিব লাগিব। অৰ্থাৎ নিজকে নিজে মূল্যায়ন কৰিব, মূল্য নিৰূপণ কৰিব লাগে যে মোৰ কি মূল্য আছে, কি ভেলু আছে পৃথিৱীত, অন্যান্য জীৱ জন্তুৰ তুলনাত মই কি কৰিব পাৰিছোঁ, নে ইতৰ প্ৰাণীৰ নিচিনাকৈ মই খাই বৈ বা মই এইটো মোৰ বুলি পেলাই কেৱল মাত্ৰ নিজৰ ঘৰ সংসাৰ বা নিজৰ ধন টকা ঐশ্বৰ্য বিভূতিক লৈ পেলাই মই ব্যস্ত হৈ আছোঁ, নে প্ৰকৃতিৰ কাৰণেও কিবা এটা কৰিছোঁ, বা মই বসবাস কৰা সমাজ বা সমাজ ব্যৱস্থাৰ লগত বা 10জনৰ কাৰণে মই কিবা এটা কৰিছোঁ নেকি। সেই কথাখিনি আমি কেতিয়া আমি আত্মবিশ্লেষণ, আত্মসংশ্লেষণ বা আত্মমূল্যায়নৰ জৰিয়তে নিজে উপলব্ধি কৰিব পাৰোঁ বা জানিব পাৰোঁ, তেতিয়া আপুনি এই মহাজাগতিক প্ৰাণ শক্তিক আপুনি উপলব্ধি কৰিব পাৰিব। তাৰ লগালগ আপোনাৰ মনত এনে কিছুমান ভাৱধাৰা আহিব যিটো আপোনাৰ ত্যাগ, চেক্ৰিফাই, গতিকে প্ৰকৃতিয়ে যিটো কৈছে যে চেক্ৰিফাই, আপুনি যদি সততা
যদি আপোনাৰ যদি আধ্যাত্মিক দিশত যদি আপুনি উন্নয়ন সাধনা কৰিবলৈ আছে তেতিয়াহ'লে আপোনাক ত্যাগ থাকিব লাগিব, উচৰ্গা থাকিব লাগিব, সৎ আচাৰ, সৎ ব্যৱহাৰ, সততা, সন্তুষ্টি, শান্তি, সম্প্ৰীতি, সুবিবেচনা, সুচিন্তা, সৎ কামনা, সৎ বাসনা, সৎ কৰ্ম, সৎ খাদ্য, সৎ সংগ, যত যি সেই আছে, এই গোটেইখিনিয়ে আপোনাক এটা আধ্যাত্মিক দিশত বা আপোনাৰ আধ্যাত্মিক উৎকৰ্ষ সাধনত বা বিকাশৰ ক্ষেত্ৰত আগুৱাই লৈ যাব পাৰে। গতিকে এটা সৰু টপিকত গোটেই স্পিৰিচুৱেলিটিৰ বিষয়ে অধ্যয়ন কৰাটো বা সকলো দিশবিলাক সামৰি পেলাই ইয়াত আলোচনা কৰাটো সম্ভৱ নহয়। কিন্তু যদি এটা এটাকৈ যদি আমি কওঁ যে আচলতে ত্যাগ কি, হোৱাট ইজ চেক্ৰিফাইচ বা চেক্ৰিফিকেশ্যন। ত্যাগ মানে ত্যাগ কৰিব পৰাটো, সকলো ক্ষেত্ৰতে ত্যাগ স্বীকাৰ কৰিব পৰাটো। কিবা এটা পাইছোঁ, কিবা এটা ক্ষতি হৈছে, আমি ত্যাগ কৰি দিওঁ, চেক্ৰিফাই কৰি দিওঁ। হ'ব কাৰোবাৰ কাৰণে কিবা এটা দিছোঁ, যাৰ কাৰণে মোৰ কিবা ক্ষতি হৈছে, সেইটো আমাৰ এটা ত্যাগ। গতিকে আমাৰ জীৱনত আমি প্ৰত্যেকে নিজৰ নিজৰ এংগুলৰ পৰা আমি যদিও কওঁ যে মই ত্যাগ স্বীকাৰ কৰিছোঁ, মই এইটো কৰিছোঁ, সেইটো কৰিছোঁ, আমুকৰ কাৰণে মই ইমান খাতি দিলোঁ, আমুকৰ কাৰণে আমুকক মই ইমান সহায় কৰিলোঁ, নিজৰ ইমানখিনি সমস্যা থকা স্বত্বেও, কিন্তু সেই ত্যাগৰ লগত আমি কিয় আনক সহায় কৰিছোঁ? কেৱল আৰু কেৱল নিজৰ পৰিয়ালৰ বাদ দি পেলাই আনক যদি আমি কিবা কাৰণত সহায় কৰি থাকোঁ, তাৰ অন্তৰালত আমাৰ কিন্তু বেলেগ এটা বিষয়বস্তু লুকাই থাকে, সেইটো হ'ল স্বাৰ্থ। স্বাৰ্থ মানে আমি ত্যাগ কৰিছোঁ, সেইকাৰণে আজি মই কৈছোঁ আমুকক ইমান কৰিলোঁ, তাৰ অৰ্থটো লৈ তেখেতে মোক তাৰ প্ৰতিদান হিচাপে একো নিদিলে। গতিকে সেইটো আপোনাৰ ত্যাগ নহয়। যদি আপুনি কাৰোবাক কিবা উপকাৰ কৰাৰ বিনিময়ত বা কাৰোবাক সহায় কৰাৰ বিনিময়ত যদি আপুনি কিবা এটা যদি বিচাৰিছে, তেতিয়াহ'লে যদি বিনিময় বিচাৰিছে, তেতিয়াহ'লে কেতিয়াও সি ত্যাগ প্ৰকৃতাৰ্থত ত্যাগ হ'ব নোৱাৰে। ত্যাগ হ'ব লাগিব সম্পূৰ্ণ মানে বিনিময় মুক্ত। তাৰ কোনো আপোনাৰ বিনিময় থাকিব নালাগিব, তাৰ লগত আপোনাৰ কোনো স্বাৰ্থ জড়িত হৈ থাকিব নালাগিব। গতিকে নিস্বাৰ্থভাৱে কাৰোবাক কৰা সহায়টোৱেই হ'ল আপোনাৰ কাৰণে আপোনাৰ এটা ত্যাগ। উচৰ্গা, উচৰ্গাটো ত্যাগ, ত্যাগে মানে উচৰ্গা, উচৰ্গা মানে কাৰোবাক উচৰ্গা কৰা, কাৰোবাৰ চেক্ৰিফিকেশ্যন, সেইটো আমি একেলগতে কৰিব পাৰোঁ। তাক আমি দান, দক্ষিণা বুলিও কওঁ, বা কাৰোবাক কৰা যদি দান বা দান, কি দান দিওঁ, হয়তো আমি ফাইনেন্সিয়েলি কাৰোবাক দান দিব পাৰোঁ, মেণ্টেলি কিবা এটা দান দিব পাৰোঁ, স্পিৰিচুৱেলি কিবা এটা শিক্ষা দিব পাৰোঁ, বা ফিজিকেলি কাৰোবাক কিবা এটা দিব পাৰোঁ। সেইটো দিয়াটো, সেইটো সকলোখিনি দান। তাৰপিছত আহিলে স্পিৰিচুৱেলিটিৰ লগত ধ্যান। ধ্যান মানে আমাৰ বিবেকটো বা মনটো সংযম কৰি ৰখা। মন আৰু বিবেকৰ মাজত যিটো সংঘাত আছে, সেই বিষয়লৈ মই পিছত ভিডিঅ' বনাম। বা আমাৰ গোটেইখিনি আমাৰ জীৱনৰ সমস্যাৰ সন্মুখীন হোৱাৰ মূল কাৰণ যদি আমি বিশ্লেষণ কৰিবলৈ চাওঁ, তেতিয়াহ'লে আমাৰ আত্মসংঘাত। আত্মসংঘাত মানে আপোনাৰ মনটোৱে বেলেগ এটা বিষয়লৈ টানিব, বেলেগ এটা, মনটো চঞ্চল, মনে সদায় হৰ্ষ উল্লাস আনন্দ সেইটো কয়, কিন্তু আপোনাৰ বিবেকে আকৌ তাৰ বিপৰীতে, বিবেকে সৎ আচৰণ, অৰ্থাৎ মনটো হ'লে এটা সম্পূৰ্ণ ইগ', আৰু যদি বিবেক যদি লগাওঁ তেতিয়াহ'লে সি ছুপাৰ ইগ', অৰ্থাৎ বিবেকে কাম কৰাটো বুজায়, কিন্তু কামটো সততা ন্যায় উচিত কাম কৰাটো বুজায়। গতিকে সেইখিনি যদি আমি যদি ৰক্ষা কৰি চাৰিব, তেতিয়া আমি মনটো সংযম কৰি আমাৰ শ্বাস প্ৰশ্বাস সংযম কৰি পেলাই যে আমি সুস্থভাৱে নিৰ্মলভাৱে কিবা এটা চিন্তা কৰিব পাৰোঁ, সেইটোৱে প্ৰকৃত অৰ্থত ধ্যান। তাৰপিছত সৎ আচাৰ, সৎ ব্যৱহাৰ, সেইখিনি কথাটো আমি দৈনন্দিন জীৱনত পাই আছোঁ। সততা মানে সত্যত থকা, অনেষ্টি যাক আমি কওঁ, যে লাগিলে বিভিন্ন প্ৰত্যাহ্বানে বিভিন্ন সমস্যাৰ সন্মুখীন হ'বলগীয়া নহওক কিয়, মই সততা বা আমাৰ সদায় কয় সত্য সদায় জয়, তেনেকুৱা ধৰণৰ কথা কৈ থকা। গতিকে আপুনি যদি সতত আছে, আপুনি কাকো যদি অন্যায় কৰা নাই, আপুনি যদি একো বেয়া কাম কৰা নাই, তেতিয়াহ'লে এই পৃথিৱীত আপুনি ভয় কৰিবলগীয়া বা কাৰোবাৰ প্ৰতি কিবা সংকোচ কৰিবলগীয়া, বা আপুনি কিবা কথা কোৱাৰ ক্ষেত্ৰত আপুনি কিবা সংকোচবোধ বা ৰৈ যাবলগীয়া, থমকি ৰ'বলগীয়া কোনো কথা নাই। গতিকে আপুনি যদি সৎ, আপুনি যদি ন্যায় উচিত বা উচিত বুলি ভাবিছে, তাক আপুনি অপকতে তাত প্ৰকাশ কৰিব পাৰে বা তাৰ যুক্তি দৰ্শাব পাৰে। তাৰ লগত যেতিয়া আপোনাৰ সততা থাকিব বা সৎ ব্যৱহাৰ, সেইখিনিৰ লগত আপোনাৰ সন্তুষ্টি, আত্মসন্তুষ্টি, মই আগৰ ভিডিঅ'তে কৈছোঁ যে সন্তুষ্টি আমি কেতিয়া লভিব পাওঁ, যে যেতিয়া আমাৰ যি আছে এইটো আমাৰ কাৰণে পৰ্যাপ্ত বা যথেষ্ট বুলি পেলাই যদি ভাবোঁ, তেতিয়া সেইটোৱে আমাৰ কাৰণে সন্তুষ্টি। কিন্তু যদি অভাৱ পূৰণে, যে সামগ্ৰিকভাৱে সকলো অভাৱ পূৰণ হ'লেই মই যদি সন্তুষ্ট হ'ম বুলি ভাবোঁ, তেতিয়াহ'লে আপুনি জীৱনত কেতিয়াও সন্তুষ্ট হ'ব নোৱাৰে। কাৰণ আপোনাৰ অভাৱ
সীমাহীন আপোনাৰ অভাৱ কেতিয়াও পূৰণ নহয় গতিকে সেইটো দিশৰ পৰা যদি আপুনি চাই জীৱনত আপুনি কোনো কালে সন্তুষ্টি হ'ব না আৰু যেতিয়া আপুনি সন্তুষ্টি নহয় তেতিয়া আপোনাৰ মনত শান্তি নাথাকে তেতিয়া আপোনাৰ মনত সম্প্ৰীতি নাথাকে যেতিয়া সন্তুষ্টি নহয় তেতিয়াহ'লে নাথাকে শান্তি অৰ্থাৎ পিচফুল মাইণ্ড নাথাকে গতিকে সম্প্ৰীতি গতিকে এইখিনিৰ লগত সততাৰ লগত বা সন্তুষ্টিৰ লগত এইখিনি জড়িত হৈ আছে আৰু তাৰ লগতে যে আপুনি যদি এজন ভাল মানুহ বা নিজকে এজন সমাজৰ এজন ভাল ব্যক্তি হিচাপে যদি চিনাকি দিব বিচাৰে বা নিজকে এজন সামগ্ৰিকভাৱে স্বাস্থ্যৱান ব্যক্তি হিচাপে যদি আমি ক'ব বিচাৰোঁ তেতিয়াহ'লে আমাৰ সুবিচাৰ সুবিবেচনা সুচিন্তা সৎ কামনা বাসনা সৎ বাসনা সৎ অভ্যাস সৎ চিন্তা সৎ কৰ্ম সৎ খাদ্য বা সৎ সংগ এইখিনি সৎ সংগ মানে ভাল সংগৰ লগত থকা ভাল কথাখিনি ইণ্টেলেকচুৱেল বা যিখিনি য'ৰ পৰা আমাৰ কিবা উপকাৰ হয় ভাল ভাল গঠনমূলক উন্নয়নমূলক কথা যদি আলোচনা হয় তেনেকুৱা পৰিৱেশত যদি আপুনি থাকে আপুনি সামগ্ৰিকভাৱে আপোনাৰ স্বাস্থ্য সুস্থ হৈ থাকিব আপোনাৰ খাদ্য বস্তুৰ লগত ফিজিকেল এক্সপেক্টৰ লগত কৈছিলোঁ যে খাদ্য বস্তুৰ লগতে আপোনাৰ পঞ্চপ্ৰক্ৰিয়া নিৰ্ভৰ কৰে গতিকে আপোনাৰ ভাল খাদ্য খাইছে সৎ খাদ্য খাইছে গতিকে আপোনাৰ পঞ্চপ্ৰক্ৰিয়া সুচাৰুৰূপে পৰিচালিত হ'ব গতিকে আপোনাৰ তাত সামগ্ৰিক স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰত ই উপকাৰ কৰিব সৎ অভ্যাসে আপোনাক সৎ কৰি ৰাখিব সৎ কৰ্মই আপুনি ভাল দিশত আগুৱাই যোৱাত সক্ষম হ'ব গতিকে এই গোটেইখিনি দিশ যদি আমি এটা এটাকৈ বিবেচনা কৰিবলৈ যাওঁ তেতিয়াহ'লে আমি গম পাম যে আধ্যাত্মিক দিশে আমাক সামগ্ৰিক স্বাস্থ্য ৰক্ষা কৰাৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে গতিকে আজিলৈ এই দিশটো সম্পৰ্কে আমাৰ আলোচনা ইমানতে সমাপ্ত কৰিছোঁ সকলোকে পুনৰবাৰ ধন্যবাদ জনাইছোঁ যদি আপোনালোকৰ এই ভিডিঅ' ভাল লাগে নিশ্চয় কমেণ্ট কৰিব আৰু অনাগত দিনত আপোনালোকে যদি কিবা তেনেকুৱা ধৰণৰ অন্যান্য দিশৰ বিভিন্ন দিশত মানে দেহ মানসিক বা অন্যান্য দিশত যদি কিবা ভিডিঅ' আপোনালোকে লাগে তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰিবলৈ জনালে মই খুব ভাল পাম মই সেই অনুপাতে নিজকে প্ৰস্তুত কৰি পেলাই আপোনালোকৰ কাৰণে মই ভিডিঅ' বনাবৰ কাৰণে মোৰ প্ৰয়াস অব্যাহত ৰাখিম সকলোকে পুনৰ ধন্যবাদ জনাই আজি ভিডিঅ'টি ইমানতে সমাপ্ত কৰিছোঁ বাই নমস্কাৰ